বিজিত দাস দা ক'ত আছে বাৰু বিজিত দাস দাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আদৰি আনিব সমিতিৰ সদস্যই বিজিত দা ইতিমধ্যে আমাৰ আজিৰ কুইজৰ প্ৰথম প্ৰশ্নৰ উত্তৰ দিয়া কুলদীপ গৌতম শৰ্মা দাক আমি মঞ্চলৈ বিচাৰিছোঁ আদৰি আনিব সমিতিৰ সদস্য আমি বিচাৰিছোঁ মোৰ কুইজৰ সংগী আজি ইমানখিনি সময় ধৈৰ্য ধৰি আৰু মোৰ কিতাপখনত দুটা বিশেষ শিতান লিখিছে সুৰজ আহমেদক বিচাৰিছোঁ আদৰি আনিব সমিতিৰ সদস্য এয়া সুৰজ হলে চিনি পাইছে আৰু আমি ইমানখিনি সময় ভিডিঅ' কৰি আছে গাজিৰোডাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গাজিৰোডা আহিব লাগে আজি এতিয়া আমি গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ আগবাঢ়িছোঁ কুইজ হ'ল ৫০০ গ্ৰন্থখন আমাৰ লগত বিশিষ্ট ব্যক্তি কিছু উপস্থিত আছে তেওঁলোকৰ চিনাকিটো মই কৰাই দিম বাৰু আৰু বহুত আমি তাৰ বাবে অলপ দুখিত যে ৰবীন্দ্ৰ কুমাৰ দাস ছাৰ আহি তেখেতে তাৰমানে নিজৰ ব্যস্ত কাৰ্যসূচীৰ বাবে আৰু তেখেতৰ অৱসৰপ্ৰাপ্ত IAS বিষয়ে তেখেত গতিকে আৰু তেখেতৰ কিছুমান অসুস্থ হৈ আছে ঔষধ খোৱাৰ বাবে তেনেকুৱা তেখেতে অনুষ্ঠানটো এটা সময়লৈকে থাকি যাবলগীয়া হ'ল গতিকে ছাৰে বাৰু মোক ফোন কৰি এইমাত্ৰ অলপ আগতে শুভেচ্ছাটো জনাইছে ছাৰৰ অসুবিধাবোৰ মোক কৈছে বাৰু ছাৰক পিছত মই পাম পংকজ গোবিন্দ মেধি ছাৰৰ আজি দিনতো মানে কোকৰাঝাৰত যোৱা কালিৰ পৰা এটা অনুষ্ঠান চলি আছে তাত পৰা তাৰমানে আহি অকণমান গাড়ী তেনেকৈ ৰুটৰ অকণমান প্ৰব্লেম তেনেকৈ গাড়ীতে অহাতে কিবা অলপ প্ৰব্লেম পাইছে ৰাস্তাত গতিকে সেইটোৰ বাবে আমি তেখেতসকলক দুয়োকে ভৱিষ্যতে আমি পাম দুয়োগৰাকী দাস ছাৰ আহিছিল বাৰু এইটো সময়টোৰ বাবে হয়তো আৰু উপায় নাই এইটো পৰৱৰ্তী সময়ত কিবা এটা কৰিব চেষ্টা কৰিম বাৰু এতিয়া আমি আগবাঢ়িছোঁ আজিৰ প্ৰথমে সকলোৱে মই এটা কুইজৰ প্ৰশ্ন ৰাখিছিলোঁ অজিত শৰ্মা ছাৰক গামোচা এখনেৰে আৰু এটা মেমেণ্টৰে আদৰিব আমাৰ সমিতিৰ সদস্য ছাৰক আদৰিব আমাৰ সমিতিৰ নৱজ্যোতি শৰ্মা আমি এতিয়া আদৰণি জনাম আমাৰ শীতলা পূজা সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা ছাৰক আদৰিব সমিতিৰ সদস্যই এখন এটা মেমেণ্টো আৰু এখন গামোচাৰে সৈতে এতিয়া আমি আদৰিম মোৰ শিক্ষাগুৰু নৃপেন্দ্ৰ কুমাৰ শৰ্মা ছাৰক আদৰিব সমিতিৰ সদস্যই এখন গামোচা আৰু এটি মেমেণ্টো লৈ আমাৰ লগত উপস্থিত আছে প্ৰিয়মৃত্য ছাৰ যোনে মোৰ কুইজৰ কিতাপখনৰ ভিতৰত কি আছে মই নকওঁ বেটুপাতখন বহুত ধুনীয়া হৈছে মই নিজে ক'ম সেই ধুনীয়া বেটুপাতখন উপহাৰ দিয়াৰ বাবে মই প্ৰিয়মৃত্য ছাৰক মই ধন্যবাদ জনাইছোঁ ছাৰক আদৰিব সমিতিৰ সদস্য গামোচা এখন আৰু এইবাৰ আমাৰ লগত উপস্থিত আছে বিজিত দাস দাক আদৰিব সমিতিৰ সদস্যই এখন গামোচা আৰু এটি মেমেণ্টো আমাৰ লগত উপস্থিত আছে অসম নলবাৰী তথা অসমৰ এগৰাকী চিনাকী ছাত্ৰ নেতা কুলদীপ গৌতম শৰ্মা কুলদীপ দাক আদৰিব সমিতিৰ সদস্য আমাৰ লগত উপস্থিত আছে ইমান সময় থিয় দি ভিডিঅ' কৰা আমাক সঁহাৰি জনোৱা গাজিৰোডাক সম্ভাষণ জনাব সমিতিৰ সদস্যই আৰু উপস্থিত আছে মোৰ বন্ধু সংগী সুৰজক আদৰিব সমিতিৰ সদস্যই আমি আমাৰ সমিতিৰ মুখ্য সম্পাদক ৰত্নেশ্বৰ তালুকদাৰ তেখেতক আমি এখন মঞ্চলৈ আহিব আমন্ত্ৰণ জনাইছোঁ আহক তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব সমিতিৰ সদস্যৰ পৰা এয়া তেখেতক সম্বৰ্ধনা জনাব এখন ফুলাম
ফুলাম গামোচাৰে। আমাৰ লগত উপস্থিত আছে মই ইতিমধ্যে মই কৈছোঁৱে এই কুইজখনৰ লগত মানে ইমান বছৰে তেওঁলোকে সুন্দৰভাৱে কৰি আহিছে আৰু এইবাৰো মোক এই দুটা অনুষ্ঠানত তেখেতসকলে এইটো মানে লগত বহুত সহায় কৰিছে। তলত এইখিনি যিখিনি সহায় দেখা নাযায় সেইখিনি সহায় তেখেতসকলে কৰিছে। এইটো মই নাম ল'বলৈ গৈছিলোঁ কৃতজ্ঞ। প্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছোঁ অৰবিন্দ ৰাজবংশী খুৰাক এখন ফুলাম গামোচাৰে। আমাৰ লগত কমল কুমাৰ তালুকদাৰ খুৰা আছে। কমল তালুকদাৰ খুৰাক আমি মঞ্চলৈ বিচাৰিছোঁ। তেখেতক আমাৰ লগত ভৱেশ বৰ্মন খুৰা ক'ত আছে? ভৱেশ বৰ্মন তেখেত বাৰু কিছু কামৰ বাবে ইয়াত উপস্থিত নাই। গুণৰঞ্জন চক্ৰৱৰ্তী খুৰা তেখেত আছেনে উপস্থিত? নাই, তেখেতো নাই বাৰু। আমি তেখেতসকলক পিছত সময়টো জনাম। এতিয়া মই মোৰ পিতৃ মাতৃ, মোৰ দেউতা, মোৰ মা তাত বহি আছে। মোৰ বাইদেউক মঞ্চলৈ মাতিছোঁ আহিব লাগে। বাইদেউ নিকিতা বৰ্মন, মোৰ মা শ্ৰীকাঞ্চন বৰ্মন, মোৰ দেউতা দিগন্ত বৰ্মন। গতিকে আমি এতিয়া বিশেষ দেৰি নকৰাকৈ আমি উন্মোচন অনুষ্ঠানটোলৈ আগবাঢ়িছোঁ। উন্মোচন কৰিব অজিত শৰ্মা ছাৰ আৰু অজিত শৰ্মা ছাৰে কৰিব আৰু লগত সহযোগী হিচাপে থাকিব দীপেন্দ্ৰ কুমাৰ শৰ্মা ছাৰ আৰু দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা ছাৰ। আমি উন্মোচনী অনুষ্ঠানটো তেখেতসকলক তিনিওকে একেলগে আগবাঢ়িব কৈছোঁ। প্লিজ ফটোটো ভালকৈ উঠিব লাগিব। বাকীখিনি তলত যাব পাৰিব। এতিয়া উন্মোচক অজিত শৰ্মা ছাৰক এটা বক্তব্য, এটা চমু বক্তব্য মানে বেছি দীঘল যিহেতুকে আমাৰ অনুষ্ঠান আছে, মই তেখেতক দিব মই অনুৰোধ জনাম। নমস্কাৰ। ৭০তম শ্ৰী শ্ৰী শীতলা পূজাৰ সভাপতি সম্পাদক সমন্বিতে উদ্যোক্তাসকল, ঢেকীয়াবাৰী তথা এই বৃহত্তৰ অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আটাইলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপোনালোকে প্ৰত্যেকে জানে বিবেক বৰ্মন এজন অতিশয় প্ৰতিভাশালী কুইজাৰ। ইমান সহজ কথা নহয় কুইজ কৰাটো। তেওঁ বহুত সৰুৰ পৰাই মই লগ পাইছোঁ। মই আমাৰ বিদ্যালয়তো বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতা হৈছিল আৰু সেই প্ৰতিযোগিতাত বিবেকৰ সহযোগী, মই যদি ভুল হোৱা নাই, সুৰজ, দুয়োটাকে কেৱল নলবাৰীতে নহয় অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কুইজ কৰি নিজৰ অঞ্চললৈ, নিজৰ বিদ্যালয়লৈ, অসমলৈ বিভিন্ন ঠাইৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে। আৰু নিজৰ সেই যি অভিজ্ঞতা, অতি কম হয়তো ক্লাছ 10 এইবাৰ 9ম শ্ৰেণীত পঢ়ি থাকোঁতেই এই গ্ৰন্থখন ৰচনা কৰি এইটো এইবাৰ ক্লাছ 10
ক্লাছ 8-9 মানৰ পৰা হয়তো প্ৰচেষ্টা আৰম্ভ কৰিছে এখন গ্ৰন্থ লিখাৰ। এই যিটো হাবিয়াস মনত পুহি ৰখা সেই যিটো হাবিয়াস সেইটো গ্ৰন্থৰ মাজেৰে প্ৰকাশ কৰিছে, এইটো আচলতে শলাগ ল'বলগীয়া। আৰু ইয়াত ভাৰতবৰ্ষৰ বা সাধাৰণ মিক্স বেগ, ভাৰতৰ মুখ্যমন্ত্ৰী নিৰ্বাচন, অল ইণ্ডিয়া ৰেডিঅ'কে ধৰি তেওঁ প্ৰায় 46টা সূচী তেওঁ ইয়াত অন্তৰ্ভুক্ত কৰিছে। আৰু কিতাপখনত 139টা পেজ আছে। এই 139টা পেজত 501 দিছে, তাৰমানে 501টা কুইজ ইয়াত তথ্য আছে, কিন্তু 501টা কুইজ তেওঁ ইয়াত সন্নিৱিষ্ট কৰিছে। এইটো ইমান সহজ কথা নহয়। আৰু মই ভাবোঁ যে ইয়াত যিমানকেইটা কুইজ তেওঁ সন্নিৱিষ্ট কৰিছে, ইয়াৰ পৰা যিকোনো এটা কুইজ দিলে তেওঁক উত্তৰ দি দিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। গতিকে সেই যিখিনি তেওঁৰ যিখিনি কেপাচিটি, সেইটোক মই ধন্যবাদ জনাইছোঁ। লগতে পিতৃ মাতৃ পৰিয়ালৰ আটাইকে মই শুভেচ্ছা জনাইছোঁ। আৰু লিখা ইয়াতকৈ আৰু বেলেগ বেলেগ ধৰণৰ কিতাপ লিখা এইটো আৰম্ভণি। আৰু এইটো বাদ নিদিবা, এটা সময় আহিব অসমৰ সাহিত্য জগতত আমি বিবেক বৰবৰ্মনক এজন প্ৰতিষ্ঠিত লেখক হিচাপে পাম। আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু এই গ্ৰন্থখন উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। আন্তৰিক ধন্যবাদ ছাৰ। আমি এতিয়া মোৰ শিক্ষাগুৰু দীপেন্দ্ৰ কুমাৰ শৰ্মা ছাৰ, আমি ছাৰৰ পৰা এটি চমু বক্তব্য আমি শুনিব বিচাৰোঁ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজি ৭০তম শ্ৰী শ্ৰী শীতলা দেৱী এই অনুষ্ঠানত মই নিজে থাকি সৌভাগ্য অনুভৱ কৰিছোঁ। মই নিজে নেপথ্যত এজন কুইজৰ লগত জড়িত হৈ আছোঁ। নিজে নলবাৰীত আমি দিলীপ বৰুৱা ছাৰ, যিজন অসমৰ কুইজৰ বাকপতীয়া, 2017 চনত তেখেত ঢুকাইছিল 28 এপ্ৰিলত। আৰু আমি তাৰ 11 দিন পিছত নলবাৰীত এটা বৰ ডাঙৰ কুইজৰ অনুষ্ঠান কৰিছিলোঁ নাট্য মন্দিৰত, আৰু সেইটোত মই নিজে জড়িত হৈ আছিলোঁ। তেনেকৈ কুইজৰ লগত জড়িত হৈ আছোঁ, বৰ্তমানো আছোঁ। সুৰজ আৰু বিবেক আমাৰ মোৰ স্কুলৰে ছাত্ৰ। স্কুল লেভেলতো আমি যিমান পাৰোঁ তেওঁলোকক কুইজৰ অ আ ক খ শিকাবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি তেওঁলোকে এই দুয়োজন এতিয়া স্কুল লেভেলৰ কুইজত ইণ্ডিয়াত অলপ জুইৰ দৰে এওঁলোক দুয়োজন। অসমতো হয়ে, ইণ্ডিয়া লেভেলতো বহুতবাৰ এওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ স্কুলৰ পৰা। এওঁলোক দুয়োৰো উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু এইখন যিখন তেওঁ কিতাপ উলিয়াইছে কুইজ হলি এই আপোনালোকে যাতে আদৰি লয়, ইয়াৰ পৰা বহুত জ্ঞান তেওঁলোকৰ পাব। কাৰণ এওঁলোকে বহুত কুইজ মাষ্টাৰ পাইছে ইণ্ডিয়াৰ, কিমানজনক যে পাইছে, কিমানখন কুইজ কৰিছে, তেওঁলোকে পেটাৰ্ণবিলাক জানে কুইজৰ। এওঁলোক দুয়োৰো এই এজন সুৰজ আহমেদ, দুয়ো এই জুই আপোনালোকক কৈছোঁ অসমৰ এতিয়া স্কুল লেভেলত বহুত নাম কৰি আছে। তেওঁলোকে ইয়াৰ পিছত কলেজ লেভেলতো যাক মই তাৰে কামনা কৰিলোঁ। আৰু ভৱিষ্যতে এনেকুৱা অনুষ্ঠানত আৰু আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ধন্যবাদ ছাৰ। আমি বেছি সময় নলওঁ। আমি ইমান ধুনীয়া এখন কাভাৰ, মই ভিতৰত কি আছে আপোনালোকে পঢ়ি বাৰু মোক ৰেটিংটো কৰিব। ইমান ধুনীয়া কাভাৰখন যোনে মোক এটা উপহাৰ দিছে পীযুষ শৰ্মা ছাৰ, মই চিৰকৃতজ্ঞ হৈ ৰ'ম তেখেতক মই দুষাৰ মই মন্তব্য ৰাখিব অনুৰোধ জনাইছোঁ। নমস্কাৰ। মঞ্চত উপবিষ্ট আটাইলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। উপস্থিত ৰাইজ আটাইলৈ মই সেৱা জনাইছোঁ। বৰ বিশেষ কথা ক'ব বিচৰা নাই। বহু দূৰৰ পৰা আহিছোঁ, ইয়াৰ পৰা বালিতাৰাত ঘৰ মোৰ। আৰু বিবেক মোৰ ছাত্ৰ। বিবেকৰ অনুসন্ধিৎসু মনটোৱে মোক খুবেই উৎসাহিত কৰে। আৰু সেই উৎসাহেই নিশ্চয় এয়া এক কাৰণ যে সামান্য শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ মাজতো মই ইয়ালৈকে আহিছোঁ। বিবেকৰ গ্ৰন্থখনৰ বিশেষত্বটো এয়া যে অসমীয়া ভাষাত অলেখ কুইজৰ কিতাপ আছে, কুইজ বিষয়ক। মই নিজেও কুইজৰ সৈতে এটা সময়ত সক্ৰিয়ভাৱে জড়িত আছিলোঁ। আজিৰ সময়ত আংশিকভাৱে হ'লেও জড়িত হৈ আছোঁ।
আৰু অন্যান্য কিতাপসমূহৰ তুলনাত এই কিতাপখন ব্যতিক্ৰম আৰু সেইবাবে যেতিয়া বিবেকে এই প্ৰস্তাৱটো মোক দিছিল যে তেওঁৰ কুইজৰ কিতাপখনৰ কভাৰখন প্ৰচ্ছদখন মই অংকন কৰিব লাগিব মই এজন সাধাৰণ চিত্ৰশিল্পী তথাপিও মই মোৰ ঠাইৰ পৰা বিবেকক কৈছিলোঁ যে এখন অন্য কুইজৰ গ্ৰন্থসমূহৰ তুলনাত ভিন্ন কভাৰ এখন মই তোমাক দিব যত্ন কৰিম ভিন্ন বেটুপাত এখন দিবলৈ যত্ন কৰিম আৰু সেয়া মই মোৰ ঠাইৰ পৰা যথাসম্ভৱ চেষ্টা কৰিছোঁ আৰু এতিয়া বিবেকক সন্তুষ্ট হোৱা যেন লাগিছে ৰাইজ সন্তুষ্ট হ'লে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি মই ভাবিম আৰু ইয়াতে এটা কথা ক'বই লাগিব যে যেতিয়াই বিবেকৰ ঘৰলৈ আহোঁ তেতিয়াই আমাৰ এটা নপৰা বাৰ্তালাপ আৰম্ভ হয় আমাৰ মাজৰ বাৰ্তালাপ সদায় আধৰুৱা থাকি যায় আৰু বহু পৰিমাণে ময়ো মোৰ কৈশোৰৰ মইজনক বিবেকৰ মাজত দেখিবলৈ পাওঁ কাৰণ অলপ দুটা এটা প্ৰশ্নৰ উত্তৰ দিয়া মানুহ এজন পালে মানুহজনক কাষৰ পৰা উঠিবলৈ নিদিয়া এটা অভ্যাস বা বদ অভ্যাস মোৰো আছিলে আৰু মই মোৰ ক্ষেত্ৰত কৈছোঁ আৰু আজিৰ দৃষ্টিকোণৰ পৰা মই সেয়া সদ অভ্যাস বুলিয়ে ক'ম তেনে এটা অভ্যাস বিবেকৰ মাজত আছে সেইবাবে বয়সত মোতকৈ যথেষ্ট সৰু হ'লেও আমি বন্ধুসুলভ বাৰ্তালাপ কৰোঁ দীঘলীয়া সময়লৈ তো আগন্তুক দিনবোৰত বিবেকৰ আজিৰ সময়ত কুইজৰ যি জয়যাত্ৰা সেয়া অব্যাহত থাকক আগন্তুক দিনবোৰত তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছোঁ মাইলছ টু গো বিফৰ ইউ শ্লিপ ধন্যবাদ ধন্যবাদ ছাৰ ইমান ধুনীয়া এটা মন্তব্যৰ বাবে শেষত মোৰ এটি মন্তব্য আছে তাৰ আগত এইটো অন্তিম কুলদীপ গৌতম শৰ্মা তাৰ পৰা আমি দুখৰ কথা আমি বিচাৰিছোঁ কুলদীপ দা মই চিনাকি দিছোঁ ইতিমধ্যে কুলদীপ নমস্কাৰ মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু অনুষ্ঠানটো সঞ্চালনা কৰা ভাতৃপ্ৰতিম বিবেক আপোনালোকৰ এই অঞ্চলটো বিশেষ বুলি মই ক'ব খুজিছোঁ কাৰণ 2008 চনতে আপোনালোকৰ এইখন মঞ্চৰ পৰা আৰম্ভ হৈছিল মুকলি দৰ্শক কুইজ তাৰ পৰা আমি উমান পাওঁ যে দশক জুৰি আপোনালোকৰ অঞ্চলৰ ব্যক্তিসকলে সাধনা কৰি আহিছে আৰু কুইজৰ ক্ষেত্ৰখনক ভাল পাই আহিছে আপোনালোকৰ অঞ্চলবাসীয়ে কুইজক ভাল পাই বাবে হয়তো আপোনালোকৰ অঞ্চলৰ পৰাই জন্ম লাভ কৰিছে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজাৰৰ আপোনালোকৰ বাবে বিবেকৰ পিতৃ মাতৃৰ বাবে আপোনালোক আটাইকে এটি দীঘলীয়া হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ 2008 চনতে এইখন মঞ্চত মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাৰ সূচনা হৈছিল বিবেকে ইতিমধ্যে কথাখিনি কৈছে যে বছৰ জুৰি বিভিন্ন অঞ্চলৰ পৰা এইখন মঞ্চলৈ মুকলি দৰ্শক কুইজ কৰিবলৈ কোনোবা আহে কোনোবাই পুৰস্কাৰ বুটলি লৈ যায় এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে বিবেকৰ পুৰস্কাৰ পোৱা সপোন নহয় মই কালি এটি ফেচবুকত পোষ্ট দিছিলোঁ যে কিছুমান কুইজ কৰা ব্যক্তিয়ে কেৱল পুৰস্কাৰৰ আশাত থাকে দুখন কুইজ কৰিব 3 নম্বৰখনত যদি তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম নহয় তেন্তে তেওঁলোকে আৰু কুইজ কৰিবলৈ নাযায় বিবেকে ইয়াত তেওঁ নিজৰ মন্তব্যৰ কথাখিনি খুব ধুনীয়াকৈ লিখিছে আৰু বিবেকে কেৱল যে পুৰস্কাৰৰ আশাতে কুইজ কৰে এনে নহয় কুইজৰ ক্ষেত্ৰখনক ভাল পায় সেইবাবে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই বিবেকে প্ৰকাশ কৰি উলিয়াইছে এখন কুইজৰ গ্ৰন্থ এটা কেনেকৈ প্ৰকাশ হ'ল যদি বিবেকে মোক অনুমতি দিয়ে মই খুব চমুকৈ কম কথাখিনি আপোনালোকে বিৰক্তি অনুভৱ কৰিছে নেকি বৰ পাইছে নেকি আপোনালোকে মই কথাখিনি কম যে নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ এমাৰ পাব্লিকেশ্যনে কিন্তু এতিয়ালৈকে কিতাপ পাব্লিছ কৰা নাই কাৰণ নৱম শ্ৰেণীত পঢ়ে প্ৰকাশকে নিজৰ হাতৰ টকাৰে কিতাপ এখন কেতিয়াও প্ৰকাশ নকৰে যেতিয়া বিবেকে পাণবজাৰলৈ গৈছিল এমাৰ পাব্লিকেশ্যনৰ সৈতে কথা পাতিছিল তেতিয়া এমাৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অপূৰ্ব কলিতা ছাৰে একেটা বাক্যতে কৈছিল বিবেক তুমি চিন্তা কৰিব নালাগে তোমাৰ কিতাপখনৰ ISBN নম্বৰ ওলাব তে ISBN নম্বৰ মানে কি আপোনালোক সকলোৱে জানে যদি আপোনালোকে এই গ্ৰন্থখনৰ নাম গুগলত সাৰ্চ কৰি দিয়ে তেন্তে গম পাব যে বিবেক বৰ্মন নামৰ এজন লৰাই এখন
গ্ৰন্থ প্ৰকাশ কৰিছে কুইজৰ গ্ৰন্থ। বহুত বেছি দীঘলীয়াকৈ নকওঁ, বিবেকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিছু সময় পিছতে এইখন মঞ্চত সাংস্কৃতিক সন্ধিয়া আছে। গতিকে মই বিবেকৰ কুইজৰ ক্ষেত্ৰত দুআষাৰ কথা ক'লোঁ আৰু আজিৰ যিটো গ্ৰন্থ উন্মোচনী অনুষ্ঠান, এটি বিশেষ অনুষ্ঠান বুলি আপোনালোকক ক'ব খুজিছোঁ এইকাৰণেই যে অসমৰ ক'তো 11 বজাত গ্ৰন্থ উন্মোচনী অনুষ্ঠান এতিয়ালৈকে হোৱা নাই। হৈছে যদিও ক'ৰবাত গ্ৰন্থমেলাত হৈছে বা কোনো বিশেষ ব্যক্তিৰ ক্ষেত্ৰত হৈছে। 11 বজাত বা 10 বজাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ইমান মানুহ কিন্তু আজিলৈ নাই। গতিকে আপোনালোকৰ এই অঞ্চলটো সাহিত্যৰ প্ৰতি যিমানে সংবেদনশীল সিমানে আপোনালোকে জ্ঞানৰ প্ৰতিও সংবেদনশীল। মই আপোনালোকক এই মঞ্চৰ পৰা শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ এই অঞ্চলৰ পৰা এজন নহয় 10জন বিবেকৰ জন্ম হওক, কুইজক ভাল পোৱা ব্যক্তিৰ জন্ম হওক আৰু আপোনালোকৰ এই অঞ্চলৰ ব্যক্তিসকলে নলবাৰী জিলাখনক আগুৱাই নিয়াৰ লগতে অসমখনকো আগুৱাই নিব বুলি বিশ্বাস ৰাখি মোৰ চমু বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। কুলদীপদা আৰু বহুতে কয় যে এনেকুৱা কথা কোৱা মানুহ আছে যে তুমি কামটো কৰিছা সহায় কৰিম, কিন্তু সময়ত নেদেখা হৈছে। কিন্তু কুলদীপদা তাৰ একদম বিপৰীত। যেতিয়াই মই আজিলৈকে মানে যিমান কামত বিচাৰিছোঁ সকলো কামতে মই কুলদীপদা পাইছোঁ। সকলো বস্তুৰ বাবে ধন্যবাদ। শেষত মই মোৰ কিতাপখনৰ বিষয়ে অকণমান আপোনালোকৰ পৰা টোটেল 120 ছেকেণ্ড বা 180 ছেকেণ্ড 2-3 মিনিট মই ল'ম। কুইজৰ হ'লে 501 এখন গ্ৰন্থ, মানে গ্ৰন্থখনৰ লিখাৰ কাৰণটো আছিল যে মই 2024 ৰেড ৰিবন কুইজখন নেশ্যনেলখনৰ আগত মই ভাবিছিলোঁ যে যদি নেশ্যনেলখন জিকিব পাৰোঁ এখন গ্ৰন্থ লিখি উলিয়াম। মই নেশ্যনেলখন জিকিলোঁ। আফটাৰ ডেট দিছ ইজ আ ৰিজাল্ট। চ' আশা কৰিছোঁ এই গ্ৰন্থখন আপোনালোকে সকলোৱে আদৰি ল'ব, কাৰণ মই অসম তথা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কুইজ মাষ্টাৰৰ বিভিন্ন ধৰণৰ কুইজ কৰিছোঁ। সেই সকলোবোৰৰ পৰা পোৱা বিভিন্ন মোৰ অভিজ্ঞতা যিখিনি মই নিজেও পৰিচালনা কৰা যিখিনি কুইজ অভিজ্ঞতা মই পাব্লিকৰ পৰা পাইছোঁ, তাৰ পৰা এই ৰিজাল্টটো এইখন কুইজৰ হ'ল 501। টপিকছ আছে 46 ফ্ৰম মিম আছে। আজি অলপ জেনেৰেশ্যনটো মিম চাই ভাল পায়। ইলেকশ্যনছ আছে, দুটা ছাত্ৰ সুৰজে লিখিছে স্পেচিয়েল, এটা গেমিং তাৰে, আৰু তাৰপিছত ইলেকশ্যনছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এণ্টাৰটেইনমেণ্ট, অস্কাৰ্ছ, নবেল প্ৰাইজ, মানে বহুত। আৰু আপোনালোকে মই আশা কৰিছোঁ এই গ্ৰন্থখন আদৰি ল'ব। আৰু গ্ৰন্থখন MR পাব্লিকেশ্যনে পাব্লিছ কৰা, MR পাব্লিকেশ্যন আৰু ক'ত ক'ত উপলব্ধ হ'ব মই সময়ত জনাই দিম। কিন্তু নলবাৰীৰ যিখিনি ইয়াত আছে মই নলবাৰীখিনিক জনাই দিব বিচাৰিছোঁ। এই কিতাপখন নলবাৰী জিলাত কাইলৈৰ পৰা মানে সোমবাৰ 24 মাৰ্চ 2025 চনৰ পৰা বুকছ ভিউ নলবাৰী আৰু সমন্বয় গ্ৰন্থালয় এই দুখন দোকানত তাৰ পোৱা যাব, বুক ষ্ট'ৰত পোৱা যাব। আৰু কোনোবাই যদি গ্ৰন্থখন সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে এতিয়া মোক কণ্টেক্ট কৰি, মই কিছু সময় কাৰ্যালয়ৰ ওচৰত আছোঁ, আপোনালোকক কণ্টেক্ট কৰি এতিয়াও মোৰ পৰা সংগ্ৰহ কৰিব পাৰে। আৰু আপোনালোকৰ মোবাইলৰ ৰিচাৰ্জটো নৰ্মেলি কিমান? 1 মাহৰ 300 মান হ'ব। এই কিতাপখনৰ প্ৰিণ্টেড প্ৰাইচটো 150 টকা, তাতেও ডিছকাউণ্ট আছে। গতিকে 150 টকাতকৈ আৰু ডিছকাউণ্ট থাকিলে তাতকৈ ইমান কম দামত যদি এনেকৈ ফেক্স পোৱা যায় তাতকৈ ডাঙৰ কথা একো নাই। গতিকে বিশেষ কথা নকওঁ, ইতিমধ্যে বহুত দেৰি হৈছে, বহুত আৰু অনুষ্ঠান আছে। আপোনালোকক মই ধন্যবাদ জনাইছোঁ। ইয়াত কুইজখন আৰু এই উন্মোচনী অনুষ্ঠানটোত ভালদৰে ইমানখিনি মানুহ আছে ইয়াত, একদম আন্তৰিক ধন্যবাদ। মই চিৰকৃতজ্ঞ আপোনালোকক সকলোৰ বাবে হৈৰাম, মই চিৰঋণী আপোনালোকৰ বাবে। শেষত বেছি কথা নকওঁ, ধন্যবাদ। আৰু ইমানখিনি সময় আপোনালোকক বিৰক্তি দিয়াৰ বাবে মই ক্ষমা জনাম। ধন্যবাদ।